মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিত থকা অধ্যায় হৈছে ৭ আৰু অধ্যায়টোৰ নাম হৈছে কি পৰিয়াল। পাঠ হৈছে ১ আৰু পাঠটোৰ নাম হৈছে কি মৰমৰ আই। এই পাঠটোৰ পিছফালে থকা প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। প্ৰথমে তোমালোকে কিতাপত কবিতাখন পঢ়িবা আৰু ইয়াৰ আঠশাৰী মুখস্থ কৰিবা। আলোচনা কৰ আৰু লিখ আহা। ক নম্বৰ, কোনে মোক ৰাখিছিল বুকুত শুৱাই। ইয়াত কোনে শব্দটোৱে কাক বুজাইছে? তোমালোকে ইয়াৰ উত্তৰ লিখিবা যে ইয়াত কোনে শব্দটোৱে আই বা মাক বুজাইছে। তাৰপিছত খ নম্বৰ, কবিৰ মাকে কেনেকুৱা মাতেৰে মাতিছিল। ইয়াৰ উত্তৰ কি হ'ব যে কবিৰ মাকে মৌসনা মিঠা মাতেৰে মাতিছিল। তাৰপিছত গ নম্বৰ, কবিৰ মাকে কেতিয়া আৰু কি চাই চকু পানী বহাইছিল। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে কবিয়ে যেতিয়া টোপনিত লালকাল হৈছিল তেতিয়া কবিৰ মুখখনিলৈ চাই কবিৰ মাকে চকু পানী বহাইছিল। তাৰপিছত ঘ নম্বৰ, কবিয়ে কাৰ প্ৰতি কি বাঢ়ক বুলি প্ৰাৰ্থনা কৰিছিল। ইয়াৰ উত্তৰ কি হ'ব যে কবিয়ে আইৰ প্ৰতি চেনেহ ভকতি সদায় বাঢ়ক বুলি প্ৰাৰ্থনা কৰিছিল। তাৰপিছত ঙ নম্বৰ, পদ্যটোত থকা শৰীৰৰ অংগবোৰৰ নাম লিখা। তোমালোকে লিখিবা যে পদ্যটোত থকা শৰীৰৰ অংগবোৰৰ নাম হ'ল গাল, তাৰপিছত চকু, তাৰপিছত মুখ আদি। তাৰপিছত ২ নম্বৰ, তলৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক চিনটো ৰঙেৰে পূৰ কৰা। আইয়ে মোক নিচুকাইছিল। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? নাম গুণ গাই। তোমালোকে এইটোত ৰং কৰিবা। তাৰপিছত ৩ ক, পদ্যটোত মৌ শব্দটোক মৌ ৰূপে লিখিছে। তলৰ শব্দকেইটা কেনেদৰে লিখিছে বিচাৰি লিখ আহা। এইবিলাক হৈছে শব্দৰ মূল ৰূপ আৰু এইবিলাক হৈছে কি পদ্যত থকা ৰূপ। এইটো হৈছে মৌ, কবিতাত কেনেকৈ আছে মৌ। এইটো হৈছে ভক্তি, কবিতাত আছে ভকতি। হৈছিল হৈছিল, এইটো হৈছে গৈ, এইটো হৈছে গৈ। কেনেকৈ, কবিতাত আছে কেনেকৈ। তাৰপিছত খ নম্বৰ, পদ্যটোৰ ছন্দ মিল থকা শব্দবোৰ বিচাৰি লিখ আহা। এইটো হৈছে ডাঙৰ ভাগৰ, মানে ইহঁতৰ মানে ছন্দৰ মিল আছে। ডাঙৰ ভাগৰ, খাই আই, বোৱাই শুৱাই, ধৰি লৰি। তাৰপিছত গ নম্বৰ, শব্দৰ লগত অৰ্থ মিলাও আহা। এইটো হৈছে যেবে, মানে হৈছে কি যেতিয়া। এইটো হৈছে তজু, মানে তোমাৰ। এইটো হৈছে স্নেহ, মানে চেনেহ। এইটো নৰিয়া, নৰিয়া মানে হৈছে কি ৰোগ বা বেমাৰ। ঘ নম্বৰ, ব্যৱহাৰ শিক আহা। পূজনীয়া আই, পূজনীয়া আইতা, পূজনীয়া কি হ'ব বাইদেউ। তাৰপিছত পূজনীয় দেউতা, পূজনীয় ককা, পূজনীয় দাদা। মানে মহিলা হ'লে কি হয় পূজনীয়া আৰু পুৰুষ হ'লে কি হয় পূজনীয়। ঙ নম্বৰ, তলৰ শব্দবোৰ ভাঙি লিখ আহা। এইটো হৈছে মোক, মদ অকাৰে মৌ যৌ ক, কি হ'ল মোক। এতিয়া আমি মদ অকাৰে মৌ, এইটো আমি ভাঙিম। ম যৌ গো, কি হয় মদ অকাৰে মৌ যৌ ক মোক। তাৰপিছত এইটো হৈছে মিঠা, মদ হস্যইকাৰে মি আৰু মূৰ্ধন্য ঠ দাকাৰে ঠা, কি হ'ল মিঠা। এতিয়া আমি মদ হস্যইকাৰে মি, এইটো আমি ভাঙিম। ম যোগ ই, মূৰ্ধন্য ঠ যোগ আ, কি হ'ল মূৰ্ধন্য ঠ দাকাৰে ঠা। তোমালোকে এইবোৰ এনেকৈ ভাঙিবা। তাৰপিছত প্ৰথম নম্বৰ, উচ্চাৰণ ভেদে শব্দৰ অৰ্থ শিক আহা। এইটো হৈছে অ'ত, অ'ত মানে হৈছে কি ইয়াত। এইটো হৈছে ক'ত, ক'ত মানে হৈছে কোন ঠাইত। য'ত মানে হৈছে যি ঠাইত। এইটো বল মানে যাবলৈ লগ ধৰা। এইটো হৈছে গ'ল মানে আঁতৰি যোৱা।
এইটো হৈছে মৌ মানে এবিধ জন্তু। এইটো হৈছে দৌল মানে হৈছে দৌল। এইটো হৈছে অত, অত মানে ইমান। এইটো হৈছে কত মানে কিমান। এইটো হৈছে যত মানে যিমান। এইটো হৈছে বল মানে শক্তি বা জোৰ। এইটো হৈছে গল মানে ডিঙি। এইটো হৈছে মহ মানে এবিধ পতংগ। তাৰপিছত দল মানে গোট বা সমূহ। বাক্য ৰচনা কৰা। এইটো হৈছে নিচুকাই। তোমালোকে নিচুকাইৰে এটা বাক্য ৰচনা কৰিব লাগিব। মাকে কেঁচুৱাটোক নিচুকাইছে। তাৰপিছত ততালিকে মানে তৎক্ষণাত। ৰমেনে ততালিকে ঘৰলৈ গ'ল। তাৰপিছত একে থৰে মানে হৈছে একেৰাহে। কি মানুহজনে একেথৰে চাই আছে। তোমালোকে এনেকৈ বাক্য ৰচনা কৰিব লাগিব। তাৰপিছত 4 নম্বৰ আখৰ জালত বিচাৰি উলিয়াই লিখা। বিপৰীত অৰ্থ বুজোৱা শব্দ মানে তোমালোকে ইয়াৰ পৰা বিচাৰি ইয়াত লিখিবা। মিঠা কি হ'ব তিতা, ইয়াত আছে তিতা। ডাঙৰ সৰু, ততালিকে পলম। দুখ কি হ'ব সুখ, গুণ কি হ'ব দোষ, সদায় কেতিয়াও। তোমালোকে এইবোৰ মুখস্থ কৰিবা। এইবোৰ কিন্তু মানে পৰীক্ষাত আহিব। তাৰপিছত 6 নম্বৰ সমাৰ্থক শব্দ। সমাৰ্থক শব্দ মানে হৈছে কি মানে যিবিলাক শব্দৰ অৰ্থ একে। এইটো হৈছে মা, ইয়াত কি হ'ব আই। বেমাৰ মানে নৰিয়া, এইটো চেনেহ মৰম। সন্মানীয় পূজনীয়, অশ্ৰু চকু পানী। তাৰপিছত 5 নম্বৰ ভাবো আৰু লিখো আহা। ক নম্বৰ তোমাৰ অসুখ হ'লে কোনে তোমাৰ যত্ন লয়। তোমালোকে লিখিবা যে মোৰ অসুখ হ'লে মা দেউতাই মোৰ যত্ন লয়। তাৰপিছত 6 নম্বৰ তুমি মাৰাৰ কি কি কামত সহায় কৰা। তোমালোকে লিখিবা যে মই মাৰাৰ ভাত ৰন্ধা, তাৰপিছত ঘৰ ঝাৰু দিয়া, বাচন বৰ্তন ধোৱা আদি কামত সহায় কৰোঁ। তাৰপিছত 9 নম্বৰ তোমাৰ মাৰাক তুমি কিয় ভাল পোৱা সেই বিষয়ে 5টা বাক্য লিখা। তোমালোকে লিখিবা যে মায়ে মোক মৰম কৰে, মায়ে মোৰ যতন লয়, মায়ে মোক স্কুলত লৈ যায়। তাৰপিছত লিখিবা মায়ে মোক মৰম কৰি খাবলৈ দিয়ে, মায়ে মোক বহুত কষ্ট কৰি ডাঙৰ কৰিছে। তাৰপিছত 6 নম্বৰ দফাটো পঢ়ি তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তোমালোকে এইখন পঢ়ি মানে তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখিব লাগিব। মৰমী আৰু বুবুল দুয়ো ভাই ভনী। সিহঁতে মেকুৰী বৰ ভাল পায়। এদিন দুয়ো ভঁৰালৰ ওচৰত খেলি আছিল। হঠাৎ সিহঁতে মেকুৰী পোৱালীয়ে মেও মেওকৈ মাতি থকা শুনিলে। সিহঁত দুয়ো ওচৰ চাপি গৈ 2টা মেকুৰী পোৱালী দেখা পালে। সিহঁতে দেখিলে যে পোৱালীকেইটাৰ মাকজনী কাষত নাই। সিহঁতৰ বুজিবলৈ বাকী নাথাকিল যে পোৱালী 2টাৰ ভোক লাগিছে। দুয়ো পোৱালী 2টাক ঘৰৰ বাৰান্দালৈ লৈ আনিলে। বুবুল ততাতৈয়াকৈ পাকঘৰলৈ গ'ল। তাৰ পৰা সি গাখীৰ এবাটি আৰু বিস্কুট 4খন আনিলে। দুয়ো মিলি পোৱালী 2টাক বিস্কুট আৰু গাখীৰ খুৱালে। সিহঁতে পোৱালী 2টাক নিজৰ কোঠালিতে ৰাখিবলৈ মন মেলিলে। কিন্তু ককাকে বুজাই ক'লে সিহঁতৰো এটা পৰিয়াল আছে, পৰিয়ালৰ পৰা আঁতৰাই আনিলে সিহঁতে দুখহে পাব। গতিকে তোমালোকে পোৱালী 2টাক সিহঁতৰ ঠাইত থৈ আহগৈ। তোমালোকে কিতাপত এইখন বানান কৰি পঢ়িবা। এতিয়া তোমালোকে এই প্ৰশ্নৰ উত্তৰবোৰ ক'ব লাগিব। ক নম্বৰ পোৱালী 2টাই কিয় মেও মেওকৈ মাতি আছিল। তোমালোকে লিখিবা যে পোৱালী 2টাক ভোক লাগিছিল, সেইবাবে মেও মেওকৈ মাতি আছিল। খ নম্বৰ বুবুলে ততাতৈয়াকৈ পাকঘৰলৈ গৈ কি কৰিলে। তোমালোকে লিখিবা যে বুবুলে
ততাতৈয়াকৈ পাকঘৰলৈ গৈ গাখীৰ এবাটি আৰু বিস্কুট 4খন আনিলে। তাৰপিছত 2 নম্বৰ, কোনে কাক আৰু কিয় কৈছিল? সিহঁতৰো এটা পৰিয়াল আছে। পৰিয়ালৰ পৰা আঁতৰাই আনিলে সিহঁতে দুখহে পাব। গতিকে তোমালোকে পোৱালি দুটাক সিহঁতৰ ঠাইত থৈ আহগৈ। কোনে কৈছিল? মৰমী আৰু বাবুলৰ ককাকে কৈছিল। তাৰপিছত 6 নম্বৰ, পোৱালি দুটাক নিজৰ ঠাইত থৈ নাহিলে সিহঁতৰ কি কি অসুবিধা হ'ব পাৰে? তোমালোকে ক'বা যে পোৱালি দুটাই মাকক নেদেখি দুখ পাব পাৰে। তাৰপিছত 9 নম্বৰ, তোমাৰ ঘৰত কি কি পোহনীয়া জন্তু আছে? তোমালোকে লিখিবা যে আমাৰ ঘৰত গৰু, ছাগলী, মেকুৰী, ভেড়া, কুকুৰ এইবোৰ আছে। তাৰপিছত 1 নম্বৰ, তুমি কেনেদৰে সিহঁতক মৰম কৰা? তোমালোকে লিখিবা যে সময়ত সিহঁতক খাবলৈ দিওঁ, মাজে মাজে গা ধুৱাই দিওঁ, ৰাতি হ'লে ঘৰত ৰাখোঁ। এনেকৈ তোমালোকে লিখিবা। তাৰপিছত 6 নম্বৰ, মেকুৰী পোৱালি দুটাৰ মাকজনী কলৈ গৈছিল বুলি তুমি ভাবা? তোমালোকে লিখিবা যে পোৱালিৰ কাৰণে আহাৰ আনিবলৈ গৈছিল বুলি মই ভাবোঁ। মেকুৰীৰ পোৱালিৰ মাকজনীয়ে পোৱালিৰ বাবে আহাৰ আনিবলৈ গৈছিল। 7 নম্বৰ, তলৰ ফুটবোৰ লগ লগাই ছবিখন সম্পূৰ্ণ কৰা। তোমালোকে এই ফুটাবোৰ লগাই দিবা। 1 2 3 4 5 এনেকৈ ফুটবোৰ লগাই দিবা।